নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ শুভাকাংক্ষীৰ উদ্যোগত মুকলি বিহু আৰু সম্বৰ্ধনা অনুষ্ঠান 21 এপ্ৰিল দেওবাৰে 86 নং ধেনুচুচা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক ৰিপৰ্ট আমি শুভাকাংক্ষীৰ উদ্যোগত মুকলি বিহু আৰু সম্বৰ্ধনা অনুষ্ঠান 21 তাৰিখে 86 নং ধেনুচুচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে শুভাকাংক্ষীৰ সভাপতি ৰঞ্জিত বৰাই স্মৃতি তৰ্পণ কৰে সমাজকৰ্মী পবিত্ৰ দত্তই বন্তি প্ৰজ্বলন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক সন্মানীয় বুলি গগৈ ভূঞা আৰু মুকলি বিহু উদ্বোধন কৰে যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় হিতেন্দ্ৰনাথ গোস্বামীয়ে অনুষ্ঠানটোৰ আধৰে শুভাকাংক্ষীৰ সম্পাদক জীয়ন চন্দ্ৰ হাজৰিকাই মুকলি বিহুলৈ আমন্ত্ৰণ কৰি অনা দল সমূহ ক্ৰমে অংকুৰ কলাকৃষ্টিৰ কেন্দ্ৰৰ বিহু দল দিছৈপৰীয়া বিহু দল মহিলাৰ জেং বিহুৰ দল অংকুৰ কলাকৃষ্টিৰ কেন্দ্ৰত বিহু কৰ্মশালাত প্ৰশিক্ষক লোৱা বিহু দল উল্লেখনীয় যে আমি শুভাকাংক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা মুকলি বিহু আৰু সম্বৰ্ধনা অনুষ্ঠানত প্ৰকৃতি প্ৰেমী সমীৰ ৰয়ৰ অৰ্কিড ৰোপণ অনুষ্ঠানো সম্পন্ন কৰা হয় আজি ইয়াত আহি আমি সামাজিক অনুষ্ঠান শুভাকাংক্ষীৰ জৰিয়তে ইয়াত যিটো অনুষ্ঠান পাতিছে সেই অনুষ্ঠানৰ বিষয়ববীয়াসকলকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ মানে এই আজি অৰ্কিড ৰোপণ কাৰ্যসূচীটো তেওঁক মই প্ৰায় ফেচবুকত দেখি থাকোঁ কিন্তু আজি এটা বস্তু ভাল লাগিল তেওঁ মোক লগ পাই পেলাই ইয়ালৈ মাতি আনিলে তাৰ কাৰণে তেওঁক ধন্যবাদ আৰু তেখেতৰ এই অনাগত দিনত এই অন্তৰীণ যিটো এটা যাত্ৰা এই যাত্ৰাটো কণ্টিনিউ হৈ থাকক আৰু তেখেতক মই বেষ্ট উইচেছ দিছোঁ তেখেতৰ কৰ্মৰাজিত বেষ্ট উইচেছ দিছোঁ আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানভাৱে আপোনাক সুস্বাস্থ্য প্ৰদান কৰক আৰু এই শুভ মুহূৰ্ত আজি আমি প্ৰথমবাৰৰ বাবে ইয়াত 84 নং ধেনুচুচা প্ৰাথমিক বিদ্যালয়ত আমি অৰ্কিড ৰোপণ কৰিছোঁ আৰু এই অৰ্কিড ৰোপণ আমি আমাৰ বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত বৰা ছাৰৰ সন্মানিত কৰিছোঁ এই বিদ্যালয়ৰ বৰা বাইদেউ আছে তেখেতৰ হাততে আমি ৰিপৰ্ট নিউজ নাও 24/7